নমস্কাৰ এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভ যোগে এক বিশেষ মন্তব্য কৰিছে নতুন বছৰত হেলমেট নিপিন্ধাকৈ বা খুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনাইছে সমগ্ৰ ৰাজ্যবাসীকে কোনো পৰিয়াললৈ যাতে নতুন বছৰৰ আৰম্ভণিতে বা নতুন বছৰৰ এই সুন্দৰ বা আনন্দময় মুহূৰ্তত যাতে কাৰো জীৱনত কাল অন্ধকাৰ নামি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ নতুন বছৰত পিকনিক যোৱাৰ সময়ত ৰাজ্যক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ আনন্দ উৎসাহৰ সময়ত দুখৰ বতৰা আহিব নালাগে কাৰোৰে জীৱনলৈ নতুন বছৰত অসমবাসীক হেলমেট পিন্ধিবলৈ পাহৰি নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন বছৰত খুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুৰাপান কৰি গাড়ী নচলোৱাটো প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ খুৰাপান কৰি নিজৰ লগতে আনৰ জীৱনলৈও অন্ধকাৰ মাটি নানিব বুলিও তেওঁ কৈছে পুৱা ঘন কুঁৱলী ফালি পিকনিকলৈ যাওঁতে সমগ্ৰ ৰাজ্যবাসীয়ে সাৱধান হওক বিগত বছৰৰ দেৰগাঁৱৰ সেই শোকাবহ দুৰ্ঘটনাৰ কথাও সোঁৱৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিকনিক পৰিচালনা কৰা লোকজনে গাড়ীৰ ড্ৰাইভাৰৰ ওপৰত নজৰ ৰাখিব লাগিব ড্ৰাইভাৰজনে বা চালকজনে খুৰাপান কৰি বাহন চলাইছে নেকি আমি জনাই আছো নতুন বছৰ সমাগত বৰদিন আহি আছে আৰু এই আনন্দময় মুহূৰ্তত যাতে কাৰোৰে জীৱনত অন্ধকাৰ নামি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যবাসীকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে স্কুটি বাইক চলোৱাৰ সময়ত হেলমেট যাতে পৰিধান কৰে বা খুৰাপান নকৰাকৈ যাতে গাড়ী চলায় সেয়া আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ কেৱল খুৰাপান কৰি গাড়ী চলাবলৈ তেওঁ বাধা আৰোপ কৰাৰ সমান্তৰালকৈ তেওঁ মন্তব্য কৰিছে পিকনিকলৈ যেহেতু পুৱাৰ ভাগতে যায় ঘন কুঁৱলী ফালি পিকনিকলৈ যোৱাৰ সময়ত বাহন বহু দুৰ্ঘটনাগ্ৰস্ত হয় আমি এনেধৰণৰ বাতৰি বিগত সময়ছোৱাতো বহু বাতৰি সম্প্ৰচাৰ কৰিছো কিন্তু বিগত বৰ্ষত যোৱা বছৰত যি দেৰগাঁৱৰ এক শোকাবহ বাছ দুৰ্ঘটনা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাত পতিত হৈ কেইবাটাও পৰিয়ালৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা আৰু সেই দুৰ্ঘটনা শোকাবহ দুৰ্ঘটনাৰ কথাও আজিৰ দিনটোত ফেসবুক লাইভ যোগে কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে সোঁৱৰিছে পিকনিক পৰিচালনা কৰা লোকজনে গাড়ী ড্ৰাইভাৰৰ ওপৰত নজৰ ৰাখিব লাগিব ড্ৰাইভাৰজনে খুৰাপান কৰিছে নেকি বা তেওঁলোকে কেনেধৰণে বাহন তেওঁলোকে চলাব সেই ক্ষেত্ৰতো পিকনিক পৰিচালনাৰ দায়িত্বত থকা লোককেইজনে নজৰ দিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ হাতত মন্তব্য আছে তেওঁ কি কৈছিল শুনো আহক মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰচাইকেলত স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা বোৱাৰী সকলোকে মই অনুৰোধ কৰিম ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰচাইকেল নচলায় খুৰাপান কৰি গাড়ী চলায় আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছো মই ভাবো খুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয় মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব মইতো নোহোৱা হৈ যাম মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব পৰিয়ালটোৱে কেনেকৈ চলিব যি মাতৃৰ বুকু খুদা হ'ব
সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব মোৰ অনুৰোধ হেলমেট নিপিন্ধাকৈ এইকেদিন বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰচাইকেল একেবাৰেই নচলাব আপুনি যদিও সুৰাপান নকৰে সমুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰটো কোনো গ্যাৰেণ্টি নাই সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব নিজে আমি সাৱধান হ'ব লাগিব আপুনিও সুৰাপান কৰি গাড়ী নচলাব লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলো সন্তানহাৰা মাতৃসকল স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত মিয়মান হৈ পৰিছিলো যোৱা কেইদিনমান আগতে মই ডায়েৰী মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোতে সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলো মই অনুৰোধ কৰিম পিকনিক আমি খাব যাম কিন্তু কুঁৱলী থাকোতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা খাদ্যদ্ৰব্য ৰন্ধন কৰা এইটোতে সীমাবদ্ধ হৈ নাথাকে পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ বৰদিনৰ বতৰ নতুন বছৰৰ আদৰণি এই সময়ছোৱাত এই কথাকেই আশাৰ যাতে আমি মনত ৰাখোঁ গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে